খানাপাৰাত নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠান স্বাস্থ্য বিভাগৰ কাৰিকৰী অকাৰিকৰী পদৰ ৩,৪২০ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হয় নিযুক্তিপত্ৰ। প্ৰেগনেণ্ট অৱস্থাত আমি বহুত কষ্ট কৰি মেলি নিযুক্তিপত্ৰ ল'বলৈ আহিছোঁ। মানে টকা নিদিয়াকৈ যে চাকৰি পাব পাৰি এতিয়াহে মানে আমাৰ বিশ্বাস হৈছে। চিকিৎসা শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ৰ অধীনত চিকিৎসা শিক্ষা আৰু গৱেষণাৰ কাৰিকৰী পদত ১৪০৩, অকাৰিকৰী ৫৯৫টা পদত প্ৰদান কৰা হয় নিযুক্তিপত্ৰ। স্বাস্থ্যসেৱাৰ ৮২৮টা কাৰিকৰী পদত লগতে স্বাস্থ্যসেৱাৰে অন্তৰ্ভুক্ত পৰিয়াল কল্যাণ বিভাগৰ কাৰিকৰী পদত ৫৯২টা পদত নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। লগতে আয়ুষ বিভাগৰো তৃতীয় বৰ্গৰ কাৰিকৰী ২টা পদত নিযুক্তি প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে এই নিযুক্তিপত্ৰ। সম্পূৰ্ণ নিকা পদ্ধতিৰে নিযুক্তি প্ৰদান কৰিছে, তাৰ বাবে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক বহুত বেছি ধন্যবাদ জনাইছোঁ। ভাল লাগিছে স্বচ্ছ আৰু নিকা প্ৰযুক্তিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আমি অত্যন্ত সুখী। মানে টকা নিদিয়াকৈ যে চাকৰি পাব পাৰি এতিয়াহে মানে আমাৰ বিশ্বাস হৈছে। মুখ্যমন্ত্ৰী মহোদয় ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ভাল লাগিছে কি ইমান স্বচ্ছ আৰু নিকাভাৱে ৰিক্ৰুটমেণ্ট প্ৰচেছটো কমপ্লিট হৈছে, ইমান সোনকালেও হৈছে আৰু এইটোৰ কাৰণে বহুত ভাল লাগিছে। মই BSc কেমিষ্ট্ৰি পঢ়িছিলোঁ, তাৰপিছত এইটো পালোঁ। মই পলাশবাৰীৰ পৰা আহিছোঁ। মই গ্ৰেড 3 টেকনিকেল পষ্টত পাইছোঁ, আৰ্টিষ্ট পষ্টত পাইছোঁ। এটাই আছিল, ময়ে পাইছোঁ। মই 2022 চনৰ পৰা এই পষ্টৰ কাৰণে পঢ়ি আছিলোঁ। মই ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 8 ইয়াৰ্ছ ডিপ্ল'মা কৰিছিলোঁ আৰু এই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ। ভাল লাগিছে, খুবেই ভাল লাগিছে। আজি কষ্ট মানে বহুত কষ্ট কৰিছিলোঁ বাৰু, মানে মাজুলীৰ পৰা অহা যোৱাৰ পৰা ইণ্টাৰভিউ দিয়ালৈকে চিলেক্ট হোৱালৈকে বহুত ভাল লাগিছে। তাৰমানে এই প্ৰেগনেণ্ট অৱস্থাত আমি বহুত কষ্ট কৰি মেলি এতিয়া কষ্টৰে আকৌ আমি ইয়াত নিযুক্তিপত্ৰ ল'বলৈ আহিছোঁ। অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে, আমি ১ লাখ চাকৰি দিম বুলি কৈছিলোঁ, কিন্তু সেয়া এতিয়া ২ লাখ চাকৰি হ'বলৈ গৈ আছে। বৰ্তমানলৈকে ১,৪২,০০০ক নিযুক্তি দিয়া হৈছে। নিযুক্তি অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বৃহৎ ঘোষণা, নামৰূপত সাৰ কাৰখানা আৰু ধুবুৰীত থাৰ্মেল প্ৰকল্পত ১০,০০০কৈ ল'ৰা ছোৱালীক প্ৰদান কৰা হ'ব নিযুক্তি। ২৭,০০০ যুৱক যুৱতীয়ে পাব জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত চাকৰি। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ ভট্টাচাৰ্যৰ সহযোগত হেপ্পী বৰাৰ ৰিপৰ্ট, অসম লাইভ 24। খানাপাৰাত নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠান স্বাস্থ্য বিভাগৰ কাৰিকৰী অকাৰিকৰী পদৰ ৩,৪২০ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হয় নিযুক্তিপত্ৰ। প্ৰেগনেণ্ট অৱস্থাত আমি বহুত কষ্ট কৰি মেলি নিযুক্তিপত্ৰ ল'বলৈ আহিছোঁ। মানে টকা নিদিয়াকৈ যে চাকৰি পাব পাৰি এতিয়াহে মানে আমাৰ বিশ্বাস হৈছে। চিকিৎসা শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ৰ অধীনত চিকিৎসা শিক্ষা আৰু গৱেষণাৰ কাৰিকৰী পদত ১৪০৩, অকাৰিকৰী ৫৯৫টা পদত প্ৰদান কৰা হয় নিযুক্তিপত্ৰ। স্বাস্থ্যসেৱাৰ ৮২৮টা কাৰিকৰী পদত লগতে স্বাস্থ্যসেৱাৰে অন্তৰ্ভুক্ত পৰিয়াল কল্যাণ বিভাগৰ কাৰিকৰী পদত ৫৯২টা পদত নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। লগতে আয়ুষ বিভাগৰো তৃতীয় বৰ্গৰ কাৰিকৰী ২টা পদত নিযুক্তি প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে এই নিযুক্তিপত্ৰ। সম্পূৰ্ণ নিকা পদ্ধতিৰে নিযুক্তি প্ৰদান কৰিছে, তাৰ বাবে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক বহুত বেছি ধন্যবাদ জনাইছোঁ। ভাল লাগিছে স্বচ্ছ আৰু নিকা প্ৰযুক্তিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আমি অত্যন্ত সুখী। মানে টকা নিদিয়াকৈ যে চাকৰি পাব পাৰি এতিয়াহে মানে আমাৰ বিশ্বাস হৈছে। মুখ্যমন্ত্ৰী মহোদয় ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ভাল লাগিছে কি ইমান স্বচ্ছ আৰু নিকাভাৱে ৰিক্ৰুটমেণ্ট প্ৰচেছটো কমপ্লিট হৈছে, ইমান সোনকালেও হৈছে আৰু এইটোৰ কাৰণে বহুত ভাল লাগিছে। মই BSc কেমিষ্ট্ৰি পঢ়িছিলোঁ, তাৰপিছত এইটো পালোঁ। মই পলাশবাৰীৰ পৰা আহিছোঁ। মই গ্ৰেড 3 টেকনিকেল পষ্টত পাইছোঁ, আৰ্টিষ্ট পষ্টত পাইছোঁ। এটাই আছিল, ময়ে পাইছোঁ। মই 2022 চনৰ পৰা এই পষ্টৰ কাৰণে পঢ়ি আছিলোঁ। মই ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 8 ইয়াৰ্ছ ডিপ্ল'মা কৰিছিলোঁ আৰু এই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ। ভাল লাগিছে, খুবেই ভাল লাগিছে। আজি কষ্ট মানে বহুত কষ্ট কৰিছিলোঁ বাৰু, মানে মাজুলীৰ পৰা অহা যোৱাৰ পৰা ইণ্টাৰভিউ দিয়ালৈকে চিলেক্ট হোৱালৈকে বহুত ভাল লাগিছে। তাৰমানে এই প্ৰেগনেণ্ট অৱস্থাত আমি বহুত কষ্ট কৰি মেলি এতিয়া কষ্টৰে আকৌ আমি ইয়াত নিযুক্তিপত্ৰ ল'বলৈ আহিছোঁ। অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে, আমি ১ লাখ চাকৰি দিম বুলি কৈছিলোঁ, কিন্তু সেয়া এতিয়া ২ লাখ চাকৰি হ'বলৈ গৈ আছে। বৰ্তমানলৈকে ১,৪২,০০০ক নিযুক্তি দিয়া হৈছে। নিযুক্তি অনুষ্ঠানৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বৃহৎ ঘোষণা,
নামৰূপত সাৰ কাৰখানা আৰু ধুবুৰীত থাৰ্মেল প্ৰকল্পত 10,000কৈ ল'ৰা ছোৱালীক প্ৰদান কৰা হ'ব নিযুক্তি 27,000 যুৱক যুৱতীয়ে পাব জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত চাকৰি ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱ ভট্টাচাৰ্যৰ সহযোগত হেপ্পী বৰাৰ ৰিপৰ্ট অসম লাইভ 24